অৰুণোদয়ৰ বেনিফিচিয়াৰী নাম যদি আপোনালোকে জানিব বিচাৰে, ইয়াতে নামবিলাক আছে আৰু বিশেষকৈ কোন জিলাৰ, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে প্ৰতিখন জিলাৰ প্ৰতিখন সমষ্টিৰ পঞ্চায়তৰ যিহেতু এটা নিৰ্দিষ্ট ঠাইত এটা যিহেতু এই অৰুণোদয়ৰ টকা বিতৰণ কৰিব, মানে এই চেকবোৰ বিতৰণ কৰিব। তো আপোনালোকে জানিব বিচাৰিছে যে টকাটো কোন ঠাইত বিতৰণ কৰিব, যিহেতু যোৱাবাৰ বা এইবাৰ যিহেতু যেনেকৈ টকাটো বিতৰণ কৰিছে, মানে চেকবোৰ যেনেকৈ বিতৰণ কৰিলে জিলাৰ সদৰ ঠাইত যিহেতু বিতৰণ কৰিছে, এইবাৰ জিলাৰ সদৰ ঠাইত বিতৰণ নকৰে। এইবাৰ আপোনালোকে জানিব পাৰিব কোন জিলাৰ ক'ত এই অৰুণোদয়ৰ টকাটো বা অৰুণোদয়ৰ চেকবোৰ বিতৰণ কৰিব। চাই থাকক আপোনালোকে। ইয়াতে চাই আছে কামৰূপ জিলাৰ, ইয়াতে ক'ত চেকবোৰ বিতৰণ কৰিব। ইয়াতে আপোনালোকে জিপিৰ নামসমূহ চাই আছে কোন ঠাইত বিতৰণ কৰিব চেকবোৰ। ইয়াতে আছে আগদলা, বাৰবংশাৰ, ধপাত্ৰী, লাচিতগড়, মান্দাকাটা, ৰুদ্ৰেশ্বৰ, চৰাইঘাট, এইখিনিলৈকে ইয়াতে বাজেৰা ব্লকৰ আণ্ডাৰত যিখিনি জিপি আছে এইখিনি হৈছে। আৰু বাকী ইয়াতে বিহৰীয়া, জাজিকণা ব্লকৰ আণ্ডাৰত যিখিনি আপোনালোকে জিপি চাই আছে, ইয়াতে নামবোৰ আপোনালোকে চাই ল'ব। তাৰপিছত যে বক ব্লকৰ যিখিনি জিপি আছে, ইয়াতে মানে কোন ঠাইত এই চেকবোৰ বিতৰণ কৰিব অৰুণোদয়ৰ, তাৰে আপোনালোকে ইয়াতে লোকেশ্যনটো চাই লওক। আৰু আপোনালোকক যিহেতু ফোন কৰিবা, আপোনালোকক হোৱাটছআপ গ্ৰুপত জনাই দিব নিশ্চয়। ইয়াতে বনগাঁও, যিহেতু বনগাঁৱৰ ব্লকৰ আণ্ডাৰৰ যিখিনি জিপি আছে, তাতে কোন ঠাইত বিতৰণ কৰিব। ইয়াতে চমৰীয়া আছে, চমৰীয়াৰ কোন ঠাইত চেকবোৰ বিতৰণ কৰিব, এইটো এটা এটাকৈ মই আপোনালোকক দেখুৱাই আছোঁ। আৰু আপোনালোকে যদি আপোনাৰ জিলাখনৰ কোন ঠাইত চেকবোৰ বিতৰণ কৰিব যদি জানিব বিচাৰে, নিশ্চয় আপোনালোকৰ জিলাৰ নাম আৰু মানে আপোনাৰ ব্লকৰ নাম কমেণ্ট কৰিব, মই নিশ্চয় জনাই দিম। গৰাইমাৰী ব্লকৰ আণ্ডাৰৰ যিখিনি জিপি আছে, ইয়াতে আপোনালোকে চাই আছে। হাজোৰ আণ্ডাৰৰ যিখিনি জিপি আছে, কমলপুৰৰ আছে। মুঠতে ইয়াতে আপোনালোকে বহুখিনি পাইছে। আৰু আপোনালোকৰ জিলাখনৰ যদি জানিব বিচাৰে, জিলাখনৰ নাম কমেণ্ট কৰিব, মই নিশ্চয় জনাই দিম। ইয়াতে ৰঙিয়া অৰুণোদয় বেনিফিচিয়াৰী নামবোৰ চাই আছে, আপোনালোকে নিজৰ নামবোৰো ইয়াতে চেক কৰিব পাৰিব। মানে আপোনাৰ নামটো আছে নে নাই, ৰিজেক্ট হৈছে কেনেকৈ গম পাব, আপোনালোকে ইয়াতে নামবোৰ চাওক। এটা এটাকৈ নামবোৰ দিয়া আছে, যিহেতু অৰুণোদয়ৰ যি বেনিফিচিয়াৰী, মানে এই যিটো অহা কেইদিনৰ ভিতৰত যিসকলে চেক পাব, তেওঁলোকৰ নামবোৰ ইয়াতে অলৰেডি চিলেকশ্যন হৈছে। মানে এইসকলে অলৰেডি টকা পাব তেওঁলোকে। আপোনালোকে নামবোৰ চাই আছে। দীক্ষিতা, দীপালী, দীপিকা, ডলি, দোৱেল, দৃষ্টি, দুৰ্বা, ইলিনা, ঈশা, বাকী সকলোখিনি নাম ইয়াতে আপোনালোকে চাব। এটা এটাকৈ আপোনালোকে নামবোৰ চাব পাৰিব। আৰু নামটো আপোনালোকে জানিব বিচাৰে, নিশ্চয় আপোনাৰ নামটো কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক জনাই দিম।